জুন তেতিয়া চকু জোনমণি গগৈ আপুনি এতিয়া ক'ত থাকে? নলবাৰীত তামোলত পঢ়িছিলো। ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজুন। মই দুজনকে লাইন মাৰিছিলো। কেনেকুৱা কথা বতৰা আছিল জুবিন গাৰ্গৰ? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তামোলপুৰ মই যিখন স্কুলত পঢ়িছিলো, তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী, ক্লাছত অকল দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজুন। মই দুজনকে লাইন মাৰিছিলো। সেইকাৰণে লিখিছিলো জোনমণি ৰুণজুন তেতিয়া চকু জোন নিভা যাবে থোপা থোপে খৰা সোণ। That's a crazy love, actually. তাৰিখ ক'ত আছে মই নাজানো। জোনমণি গগৈ আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকো। তামোলত পঢ়িছিলো। হায়াৰ ছেকেণ্ডাৰী মানে ক্লাছ 10ত। তামোলপুৰত জুবিনৰ লগত। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়াৰ দিনত গাৰ্লফ্ৰেণ্ড নাছিল। আজিকালি আৰু এই নৱপ্ৰজন্মক জনোৱাৰ কাৰণে গাৰ্লফ্ৰেণ্ড শব্দটো কৈছে। মানে জুবিনে আপোনাৰ লগত লাইন মাৰিম বুলি ধেমালি সুৰত কৈছে। মানে জুবিনৰ লগত একেলগে পঢ়িছে। ক্লাছ 10ত। কেনেকুৱা কথা বতৰা আছিল জুবিন? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তাৰপিছত এনেতো পঢ়াটো চোকা আছিল। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনে পাইছিল, লেটাৰো পাইছিল। মই ক্লাছ 10তে লগ পোৱা। মই এনেই তেনেকে লগ পোৱা নাই। মোৰ দেউতাৰ চাকৰি আছিল মচলপুৰৰ পৰা আমি ট্ৰেন্সফাৰ হৈ আহি তামোলপুৰ পাওঁ মই ক্লাছ 10ত তেতিয়া। তাৰপিছত মোৰ সংস্কৃত আছিল আৰু বুৰঞ্জী আছিল। তেওঁৰ আছিল এডভান্স আৰু সংস্কৃত জুবিনৰ। এতিয়া সংস্কৃতৰ ক্লাছটো তাৰমানে দুইটা ছেকশ্যনতে একেলগে হয়। মই বি ছেকশ্যনত, এ ছেকশ্যনত। এই তেনেকেই লগ পোৱা, ক্লাছতে লগ পাওঁ। আৰু সম্পৰ্ক এনেই বেয়া নাছিল আৰু ভালে আছিল। এনে মাত বোল কৰিছিল, আহিলা গলো, সেইবিলাকে শব্দ আৰু বেলেগ কথা পাতি পোৱা নাই। আপোনাক কিবা কৈছিল নে সেই সময়ত? নাই একো কোৱা নাই। তেওঁৰ বা কিমান, তেওঁতো ৰোল নম্বৰ ক্লাছত 1 নে 2 আছিল। তেওঁতো ক্লাছ 9ত আহিছে নহয়। ক্লাছত 9ত আহিলে তেওঁ বছৰেকীয়া পৰীক্ষা দিলে তেওঁৰ ৰোল নম্বৰ 1 নে 2 আছে। মইতো ক্লাছ 10ত, মই বি ছেকশ্যনত পঢ়িছো। মোৰ ৰোল নম্বৰ বেছি আছিল, 65 মান কিবা আছিল। কিন্তু মেট্ৰিকত আপোনাৰ এই যিটো এডমিটত কিন্তু মোৰ 224 নম্বৰ আছিল। কিবা তেনেকুৱা স্মৃতি মনত আছে নেকি? স্মৃতি আছে মানে, এবাৰ তামোলপুৰত ৰঙালী বিহুৰ সন্মিলন হৈছিল, ছাত্ৰ সন্থাই পাতে। তাত মই মানে সময়গত সংগীত গাইছিলো। তাত জুবিনে তবলা বজাইছিল। সেই তেনেকেই আৰু মই এতিয়া মানে মানুহক কওঁ, আৰু মোৰ ল'ৰাটোকো কওঁ, মই চোৱা জুবিন আজি ইমান ডাঙৰ গায়ক, সি গান গাই। মই এটা সময়ত তবলা বজাইছিলো। জুবিনে তবলা বজাইছিল, মই সময়গত সংগীত গাইছিলো। কিন্তু জুবিন গায়ক হল, আজি মই এনেকে আছো। আপুনি আপোনাৰ নামত যেতিয়া গান গোৱা বুলি তেতিয়াই গম পাইছিল নে? কেনেকুৱা লাগিছিল? তেতিয়া গম পোৱা নাছিলো। মই তাৰমানে মই নিজে এনেকে চোৱা নাছিলো। মই কোনোবাই বোলে ফাংচনত চাই পেলাই মই কওঁ নে ওচৰৰ মানুহ বিলাকক, বোলে মই জুবিনৰ লগত একেলগে পঢ়া। খুৰী আপুনি জুবিনৰ লগত একেলগে পঢ়া? মই বোলো তেতিয়া তাৰমানে এনে কোনোবাই টিভিত দেখিছে নে ফাংচনতে দেখিছে, দেখি পেলাই কৈছে, খুৰী আপোনাৰ নামত দেখোন জুবিনে গান লিখিছে, এনেকে কয়। মই কিন্তু ফাংচনত চোৱা নাই, মই টিভিত চাইছো। টিভিত মই মানে এইবাৰ বহাগতো চাইছো। মই বহাগত ফাংচন চাওঁৱেই, জুবিনৰ ফাংচন। এতিয়া যিহেতু আপুনি ৰুণজুন এতিয়া ক'ত আছে নাজানো, সেইটো নাজানো। কাক বা ৰুণজুন বুলি কৈছিল। আমাৰ ক্লাছত কিন্তু ৰুণজুন নামৰ ছোৱালী নাছিল। আছিল কোনোবা বেলেগ ছোৱালী, কিন্তু ৰুণজুন নাছিল। এতিয়া জুবিন নাই, নিশ্চয় বেয়া লাগিছে শুনি। বেয়াটো লাগিবই, তেওঁতো যোৱাৰ সময় হোৱা নাছিল, গল আৰু কি কৰিব। এতিয়া ধৰকচোন, যোনে ষড়যন্ত্ৰ কৰি তেওঁক মাৰিলে,